গতিকে বৈদিক যুগৰ পিছত যোনটো যুগৰ বিষয়ে আমি অধ্যয়ন কৰোঁ প্ৰাচীন ভাৰতীয় ইতিহাসত, সেইটোক কোৱা হয় মহাজনপদৰ যুগ। মহাজনপদ মানে আমি থুলমূলকৈ আমি বুজি থ'ব পাৰোঁ যে বিভিন্ন কিংডম বা বিভিন্ন ৰাজ্য সেইখিনি সময়ত গঠন হয়, যাক মহাজনপদ বুলি কোৱা হৈছিলে। ঠিক আছে, এই মহাজনপদৰ যুগটো প্ৰায় 600 খ্ৰীষ্টপূৰ্বৰ পৰা 300 খ্ৰীষ্টপূৰ্বলৈ আমি গণ্য কৰোঁ। এই মহাজনপদৰ যুগটোত আমি এই মহাজনপদসমূহৰ বিষয়ে পঢ়োঁ। সেইখিনি সময়ত প্ৰায় 16খন মহাজনপদৰ উল্লেখ আমি বিভিন্ন সাহিত্যিক সমলত দেখিবলৈ পাওঁ। কোৱা হয় যে 16খন মহাজনপদ সেইখিনি সময়ত আছিলে। এই যে 16খন মহাজনপদ আছিলে, সেই গোটেই মহাজনপদসমূহ সমানে শক্তিশালী নাছিলে বা সকলো মহাজনপদৰ গুৰুত্ব একে নাছিলে। ইয়াৰে ভিতৰত কেইখনমান মহাজনপদ অধিক শক্তিশালী আছিল। সবাতোকৈ শক্তিশালী যোনখন মহাজনপদ আছিলে এইখিনি সময়ত, সেইখন হৈছে মগধ। মগধৰ নাম শুনিছানে তোমালোকে? বৰ্তমানৰ বিহাৰ অঞ্চলত আছে। সেইখিনি সময়তো এই মহাজনপদসমূহৰ ভিতৰত আটাইতকৈ শক্তিশালী মহাজনপদখন আছিলে মগধ। আৰু এই মহাজনপদৰ যুগটোত আমি মগধত শাসন কৰা বিভিন্ন ৰাজবংশৰ বিষয়ে, বিভিন্ন ডাইনেষ্টিৰ বিষয়ে আমি পঢ়োঁ। হৰিয়াংকা বুলি এটা ডাইনেষ্টি আহে, তাৰপিছতে শিশুনাগা বুলি এটা বংশ আহে, তাৰপিছত নন্দা বুলি এটা ৰাজবংশ আহে। গতিকে বিভিন্ন ৰাজবংশৰ বিষয়ে আমি এইখিনি সময়ত পঢ়িবলৈ পাওঁ। এই মহাজনপদৰ যুগৰ সময়তে আমি দেখিবলৈ পাওঁ যে আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিলে, বা যোনখিনি পাৰ্চী আছিলে তেওঁলোকে আহি পেলাই আক্ৰমণ কৰিছিলে। গতিকে তেনেকুৱা ধৰণৰ ঘটনাসমূহ আমি মহাজনপদৰ সময়খিনিত পঢ়োঁ। আৰু এই মহাজনপদৰ যুগতে ভাৰতত কিছুমান নতুন আমি ক'ব পাৰোঁ যে ধৰ্মৰ আৱিৰ্ভাৱ হয়। এতিয়ালৈকে আৰ্যসকলে যি ধৰ্মীয় ৰীতি নীতি তেওঁলোকে মানিছিলে সমগ্ৰ ভাৰততে তাৰেই প্ৰচলন আছিলে, যাক আমি পাছলৈ গৈ পেলাই হিন্দু ধৰ্মৰ নাম দিওঁ। কিন্তু মহাজনপদৰ যুগত এতিয়ালৈকে আৰ্যসকলে যেনেকুৱা ধৰণৰ ৰীতি নীতি অৱলম্বন কৰি আছিল, তাতকৈ কিছু পৃথক কিছুমান ৰীতি নীতি আমি দেখিবলৈ পাওঁ, বা নতুন কিছুমান দাৰ্শনিক এইখিনি সময়ত আহে, যি মানুহক মুক্তি লাভৰ কিছুমান নতুন পথ তেওঁলোকে দেখুৱাবলৈ আৰম্ভ কৰে। আৰু এই দাৰ্শনিকসকলে যি নতুন পথ মানুহক দেখাবলৈ আৰম্ভ কৰিছিল, তাৰ ওপৰত ভিত্তি কৰি মহাজনপদ যুগৰ সময়খিনিতে প্ৰায় 60-62টা নতুন ধৰ্মৰ সেইখিনি সময়ত আৱিৰ্ভাৱ হৈছিলে।